প্রকৃতি পুরুষ দৈরুনিয়ন্তা মাধব হে প্রকৃতি পুরুষ প্রকৃতি পুরুষ দৈরুনিয়ন্তা মাধব হে প্রকৃতি পুরুষ Krishna, Guru Mare,
আমি এই নগাঁৱত এই যি মইনাবাৰীজত শিল্পীসকলে যি হোলী পৰিৱেশন কৰিলে গুৰুত্ব ধৰিলে বিশ্বজিৎ কাকতি আমাক নিমন্ত্ৰণ কৰিছিলে। তেখেতে আমাক নিমন্ত্ৰণ কৰি আজি এওঁলোকৰ লগত পৰিচয় কৰে আৰু এওঁলোকে এই হোলী গীত সুন্দৰভাৱে পৰিৱেশন কৰিছে আৰু আজি নেহেৰুবালিত আজি হোলী গীতৰ জনজনাই আছে। এনে হোলী উৎসৱ বা হোলী গীত বুলি ক'লে আনন্দ বা ফূৰ্তিৰ ৰঙৰ উৎসৱ। আমি সকলোৱে নিজৰ নিজৰ গালবোৰ দেখিছে চাগে, আমি সকলোৱে সুন্দৰভাৱে ৰং লগাই আনন্দ কৰি হোলী গীত গোৱা বস্তু। আৰু নগাঁও এনেকুৱা এখন ঠাইত আজি এনেকুৱা এটা অনুষ্ঠানত হোলী গীত পৰিৱেশন কৰিবলৈ পায় আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলো ইয়াত উপস্থিত আছে। তেওঁলোকে আমাৰ এই আচলতে বৰপেটাৰ সম্পদ হোলী গীত যিখিনি তেওঁলোকে আঁকোৱালি লৈছে বা ইয়াত পৰিৱেশন কৰিছে, আমি নথৈকে আনন্দিত আৰু আশা কৰোঁ আগন্তুক দিনতো অকল মইনা পাৰিজাত বুলি নহয়, সমূহ নগাঁওবাসীয়ে যাতে আমাৰ লগতে একত্ৰিত হৈ এই হোলী গীতৰ প্ৰচাৰ প্ৰসাৰত আমাক সহায় কৰে আৰু আগন্তুক দিনত এই হোলীৰ উৎসৱ যেনেকৈ ৰঙীন হৈ উঠে, নগাঁৱৰ প্ৰত্যেকটো অনুষ্ঠান প্ৰত্যেকটো ব্যক্তি এনেকৈ ৰঙীন হৈ থাকক আৰু আগন্তুক দিনতো এনেকুৱা অনুষ্ঠান যাতে অনুষ্ঠিত হৈ থাকে। আৰু আমি বিশেষভাৱে আমাৰ বিশ্বজিৎ কাকতিদেৱক আমি ধন্যবাদ জনাব লাগিব, কাৰণ তেওঁৰ নেতৃত্বত আহি আমি এনেকুৱা এটা সমাজ আমি লাভ কৰিছোঁ আৰু আগন্তুক দিনত এওঁলোকে আমাক বিচাৰক, আমিও যাতে এনেকুৱা এটা সুবিধা পাওঁ, তাৰ কাৰণে আমি সকলোৰে আগত শ্ৰীচৰণতে সেৱা জনাইছোঁ। তেখেতসকলৰ লগত হোলী গীত পৰিৱেশন কৰি আমাৰ খুব ভাল লাগিছে। আমি তেখেতসকলে আমাক যি শিক্ষা দিলে হোলী গীতৰ, আমাৰ মধ্য অসমত হোলী গীতটো প্ৰচলন নাছিল বৰকৈ, আমাৰ সেই প্ৰচলন কৰিবলৈ পালোঁ। আমি সকলো মইনাসকল লগ লাগি আমি হোলী গীত পৰিৱেশন কৰিছোঁ, খুব ফূৰ্তি লাগিছে আমাৰ। খুব সুন্দৰ এটা অনুভৱ। আমাৰ যিহেতু এয়া উজনি অসমত এইটো খুব কমেই প্ৰচাৰ হয়, তো সেইবাবে আমি বহুত সুখী এইটো গাই পিনে মানে, আৰু খুব সুন্দৰ লাগিছে। তাল আৰু যি সুৰ আছে সেয়া আমাৰ ছাৰহঁতে আমাক যি শিকাইছে, খুব সুন্দৰ। তুমি কিহত পঢ়া? মই এইবাৰ ক্লাছ 6লৈ যাম। ক্লাছ 6লৈ যাবা। তুমি আগতে হোলী গীত দেখিছিলানে এনেকুৱা পৰিৱেশন কৰা? নাই। তুমি এবাৰ প্ৰথম মানে গাইছা, কেনেকুৱা অনুভৱ হৈছে? বহুত ভাল লাগিছে। গাবলৈ কেনেকুৱা, ভালনে? গাবলৈ বহুত ভাল। আৰু ভৱিষ্যতে গাই থাকিবনে? অঁ, গাই থাকিবা। তুমি কোৱাচোন কেনেকুৱা লাগিছে?
বহুত ভাল লাগিছে দেখিছিলা? নাই দেখা নাই তোমালোকে যে প্ৰথমে তোমাৰ এক্সপ্ৰেশ্যন তোমালোকে মুখৰ যিটো এক্সপ্ৰেশ্যন দিছা সেই এক্সপ্ৰেশ্যন তোমালোকে নিজেই দিছা নাই তোমালোকে কোনোবাই শিকাইছে নিজে যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ শিকাইছেও তেনেধৰণে ছাৰহঁতেও সেইবাবে তোমালোকে হালি জালি গাইছা হয়